হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰে ৰাম ৰাম ও নমো ভগৱতে বাসুদেৱায়। হে কৃপালু বৈষ্ণৱ সমস্ত, আমি ক্ৰমশ আগবঢ়াই অহা শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ পাঠ আৰু পৰ্যালোচনাৰ অনুষ্ঠানলৈ আমি আপোনাসৱক সেৱা জনাইছোঁ। আজি আমি পাঠ আৰু পৰ্যালোচনা আৰম্ভ কৰিবলৈ লৈছোঁ ভাগৱতৰ প্ৰথম স্কন্ধৰ নাৰদৰ আগমনত অশান্ত ব্যাস ঋষি শোচকিত। দিনে কপূৰ্বত পৰাশৰ সূত ঋষি বদৰিকাশ্ৰমতয়া সন্ত ব্যাসবসী। এই উগুলথো গোলামন নাহি সুখ শান্তি, অনপান্ত উপায় একো মনে নিগান্ধি। ভাগৱতৰ প্ৰথম স্কন্ধত যেতিয়া শৌনক আদি 28 সহস্ৰ ঋষিয়ে সূতমুনিক পৰম পবিত্ৰ বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ কীৰ্তন কৰি শুনাবলৈ সেৱা জনালে, তেতিয়া সূতমুনিয়ে বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহাভাগৱত যেনমতে পৃথিৱীত ভৈলন্ত দেখ, যিমতে কৰিলা শাস্ত্ৰ ব্যাস সৰ্বজানে, প্ৰথমে হৰিক স্মৰি শুনা সাৱধানে। যে বৈকুণ্ঠৰ শাস্ত্ৰহে এইখন মহাভাগৱত, এই শাস্ত্ৰ মৰ্ত্যৰ শাস্ত্ৰ নহয় হে ঋষিগণ। বৈকুণ্ঠৰ কল্পতৰু এই শাস্ত্ৰ মৰ্ত্যভাগত আহি কেনেদৰেনো ভূমিত পৰিছেহি। যিদৰে সৰ্বশাস্ত্ৰ বিশাৰদ স্বৰূপ শাস্ত্ৰজ্ঞ বেদব্যাসে এই ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰিবলৈ আগবাঢ়িলে, সেই বিষয়ে এতিয়া মই তোমালোকক কওঁ শুনা। তেতিয়া সূতমুনিয়ে 28 সহস্ৰ ঋষিক জনাইছে, দিনেক পূৰ্বত পৰাশৰ সূত ঋষি, পৰাশৰ সূত বুলি ইয়াত উল্লেখ কৰিছে। আৰু বদৰিকাশ্ৰমত আচন্ত ব্যাসবসী, বদৰিকা আশ্ৰমত এদিন পৰাশৰ সূত ঋষি ব্যাস বহি আছে। তেওঁৰ মন উগুল থুগুল, সুখ শান্তি নাই, আৰু মনেৰে ভাবি চিন্তি তেওঁ একো উপায়ো পোৱা নাই। ভাগৱত শাস্ত্ৰ মৰ্ত্যলৈ নামি অহাৰ যি দিব্য পৰিক্ৰমা, এই পৰিক্ৰমাত ত্ৰিকালজ্ঞ ঋষি বেদব্যাস প্ৰণেতা স্বৰূপ পৰমেশ্বৰ
বদৰিকা আশ্ৰম মানে এখন ঠাই বিশেষ হয়। উদ্ধৱ মহন্তকো সেই ঠাইলৈকে যাবলৈ ভগৱান কৃষ্ণই কৈছিলে। কিন্তু বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰই আমাক স্থানবিলাকৰ ঋষিসকলৰ নদীবিলাকৰ যি নাম আমাক প্ৰৱৰ্তন কৰাইছে, এই নামবিলাকতো কিছুমান অতি গুহাৰ্থ তত্ত্বাৰ্থ আৰু মৰ্মাৰ্থ নিহিত হৈ আছে। সেয়েহে বদৰিকা আশ্ৰম কোনখন আশ্ৰম? যিহেতু আৰ্য সভ্যতাত ব্ৰহ্মচৰ্য, গাহস্থ, বানপ্ৰস্থ আৰু সন্ন্যাস, এই 4 আশ্ৰমৰ ব্যৱস্থা আছিল। বানপন্থীসকলে ব্ৰহ্মচৰ্যব্ৰত পালন কৰি সংসাৰৰ মায়ামোহ তিৰোহিত হয় কেৱল ঈশ্বৰক চিন্তা কৰি সংসাৰ আশ্ৰমৰ পৰা বৈৰাগ্যৰ আশ্ৰমত প্ৰৱেশ কৰিছিল। ব্ৰহ্মচৰ্য, গাহস্থ, বানপন্থ আৰু সন্ন্যাস, এই বানপন্থৰ পৰা সন্ন্যাসৰ আশ্ৰম আৰম্ভ হয় আৰু সন্ন্যাস মানেই সমস্ত বিষয় বাসনা বন্ধনৰ পৰা মুক্ত হৈ পৰমেশ্বৰত বিলীন হৈ যায়। কিন্তু ভাগৱত শাস্ত্ৰই এই 4 আশ্ৰমৰ কথা নকৈ আমাক প্ৰথম স্কন্ধতে আনি জনালে যে বেদব্যাস স্বৰূপ প্ৰণেতা স্বৰূপ পৰমেশ্বৰ বদৰিকা স্বৰূপ আশ্ৰমত উগুল থুগুল হৈ বহি আছে। যি আশ্ৰমত সংসাৰৰ মায়া মোহ অজ্ঞান অবিদ্যাৰ 3 গুণাত্মক বিষয় বন্ধনে যি আশ্ৰমক স্পৰ্শ নকৰে, সেই আশ্ৰমত সংসাৰৰ বোকাপানী স্বৰূপ বদৰূপী বেয়াবিলাক কোনো দিনেই নাথাকে। সেইটো কাৰণে বদ মানে হ'ল বিষয় বাসনাৰ জঞ্জাল ইত্যাদি, ৰিকা মানে হ'ল মুক্ত। যি আশ্ৰম বা আশ্ৰয়ত, আশ্ৰম মানে য'ত যি শ্ৰমৰ যোগেদি জীৱন ধাৰণ কৰা যায়, বদৰিকা স্বৰূপ আশ্ৰমত সেই শ্ৰমৰ যোগেদি, সেই সাধনাৰ যোগেদি সময় অতিবাহিত কৰা যায়, য'ত বিষয় বন্ধন, ৰাগ দেশ ইত্যাদি সমস্ত সাংসাৰিক বন্ধনৰ পৰা মুক্ত হৈ বদ মানে বেয়া, ৰিকা মানে মুক্ত। সাংসাৰিক বিষয় বাসনাৰ বন্ধনৰ পৰা যি আশ্ৰমত মুক্ত হৈ থাকিব পৰা যায়, সেই আশ্ৰমৰ নাম হ'ল বদৰিকা আশ্ৰম। এই বদৰিকা আশ্ৰমতো সংসাৰৰ বিষয় বন্ধনৰ মোহৰ পৰা মুক্ত হৈ ত্ৰিকালজ্ঞ ঋষি পৰাশৰ সুত, কিয়নো আমাক পদে পৰাশৰ সুত বুলি কৈছে। পৰাশৰ সুত বুলি কোৱাৰ পদত এক গভীৰ অৰ্থ আছে। যিহেতু পৰাশৰ ঋষিয়ে মৎস্যগন্ধা স্বৰূপ এগৰাকী দেৱীৰ মৎস্যগন্ধা স্বৰূপ দুৰ্গন্ধ দূৰ কৰি পদ্মগন্ধা কৰিছিল। এই পদ্মগন্ধাক তেওঁ ভাৰ্যাৰূপেৰে বৰণ কৰি সত্যৱতী নামেৰে প্ৰতিষ্ঠা কৰিছিল, আৰু এই সত্যৱতীৰ নন্দনী হ'ল বেদব্যাস। পৰাশৰ মানেনো আচলতে কি? ব্ৰহ্মাৰ যি ৰাজসিক সৃষ্টিৰ শক্তি, এই ব্ৰহ্মাৰ ৰাজসিক শক্তিৰ সন্তান আছিলে। সেইটো কাৰণে ব্ৰহ্মাৰ এজন পুত্ৰৰ নাম আছিলে শক্তি। এই ৰাজসিক শক্তিয়ে যেতিয়া সাধনাৰ আশ্ৰয় লয়, ৰাজসিক শক্তিয়ে যেতিয়া ঈশ্বৰ সাধনাৰ তত্ত্বৰ প্ৰতি ৰমণ হয়, তেতিয়া তাৰ নাম হৈ পৰে পৰাশৰ। সেইটো কাৰণে ব্ৰহ্মাৰ পুত্ৰ হ'ল শক্তি, শক্তিৰ পুত্ৰ হ'ল পৰাশৰ। এই পৰাশৰ স্বৰূপ ঈশ্বৰ সাধনাৰ সন্ন্যাসময় তত্ত্ব জগতক উদ্ধাৰ কৰাৰ এক দিব্য উপায়। সেইটো কাৰণেই পৰাশৰ ঋষিয়ে সেইখন নদীহে পাৰ হ'ব খোজে, যিখন নদীত বিষয় বাসনা, চঞ্চলতা, অসত্য, অবিদ্যা ইত্যাদি সংসাৰৰ 3 গুণময় বৃত্তিবিলাক আৰু কোনোদিন নাথাকে। যমুনা মানে হ'ল মায়াৰ নদী। এই মায়াৰূপী যমুনাৰ নদী কোনেনো পাৰ কৰাব পাৰিব? কেৱল পাৰিব ভগৱন্তৰ ভক্তিযুক্ত তত্ত্ব আৰু সান্নিধ্য যদিহে কাৰোবাৰ লগত থাকে।
ধীবৰৰ কন্যা দেখাত যদিও সুন্দৰী, মায়া মোহ ৰাগ দেশ ইত্যাদি অজ্ঞান আৰু অবিদ্যাৰ দুৰ্গন্ধৰ সৈতে তেওঁৰ নাম ৰখা হৈছে মৎস্যগন্ধা। মৎস্যগন্ধা মানে হ'ল সৌন্দৰ্যৰ অহংকাৰত উন্মত্ত হৈ বিষয় বাসনাৰ বন্ধনবিলাকক স্বীকাৰ কৰি লোৱা। সেই মৎস্যগন্ধাৰূপী দুৰ্গন্ধ পৰাশৰ স্বৰূপ শক্তিৰ পুত্ৰ ভক্তিৰ তত্ত্ব ঈশ্বৰ তত্ত্বৰূপী ঋষিৰ ওচৰত সদায় উপবিষ্ট। সেইবাবেই মৎস্যগন্ধাই ক'লে, মই আপোনাক হে ঋষিশ্ৰেষ্ঠ কেনেকৈ পাৰ কৰিম? মোৰ দেহৰ পৰা কেঁচা মাছ দুৰ্গন্ধ ওলায়। এফালে যদি বিষয় বন্ধনৰ মায়া আৰু মোহৰ অজ্ঞান আৰু অবিদ্যাস্বৰূপ দুৰ্গন্ধময় মৎস্যগন্ধা, আৰু অন্যফালে ভক্তিৰ ৰহস্য তত্ত্ব হিচাপে পৰাশৰ, যিজনৰ লগত আছে পদ্মগন্ধা। পৰাশৰ স্বৰূপ গুৰুজনৰ আশীৰ্বাদৰ স্পৰ্শ যেতিয়াই মৎস্যগন্ধাৰ শিৰত পৰি গ'ল, মৎস্যগন্ধাৰ নতুন ৰূপ হ'ল, নাম হ'ল পদ্মগন্ধা। মৎস্যগন্ধাৰ দেহৰ পৰা ভক্তিৰ সুগন্ধি প্ৰবাহিত হ'বলৈ ল'লে। পৰাশৰ স্বৰূপ ঋষিয়ে অজ্ঞান অবিদ্যা জড়তা আঁতৰ কৰি আশীৰ্বাদ আৰু জ্ঞান বিদ্যা বুদ্ধিৰ তত্ত্ব দান কৰি অহংকাৰ অবিদ্যাবিলাকৰ প্ৰতি তেওঁ ইমান কৃপাদৃষ্টি কৰে যে মৎস্যগন্ধাৰ অবিদ্যাৰূপী দুৰ্গন্ধ দূৰ কৰি পদ্মগন্ধা স্বৰূপ ভক্তিৰ সুগন্ধি দান কৰিলে। এই পৰম পবিত্ৰ ভক্তিৰ সুগন্ধি দান কৰাৰ পাছত পৰাশৰ ঋষিয়ে ক'লে যে তুমি যদি ইচ্ছা কৰা, এই পৃথিৱীত আৰু কোনোদিন কোনেও তোমাৰ দৰে মৎস্যগন্ধাময় দুৰ্গন্ধিত হৈ কেতিয়াও জন্মগ্ৰহণ কৰিব নালাগিব। তেতিয়া পদ্মগন্ধাই ক'লে, তাৰ কি উপায় আছে যে তোমাৰ আৰু মোৰ বিবাহৰ ফলত এটি সন্তান হ'ব। সেই সন্তান হ'ব টিকালজ্ঞ ঋষি, সেইজনে প্ৰণয়ন কৰিব 18 পুৰাণ, বিভাজন কৰিব 4 বেদ, নিৰ্মাণ কৰিব অষ্টদশদল মহাভাৰত। এইবিলাকত লুকাই থকা ৰহস্যময় ঈশ্বৰ তত্ত্বই সমস্ত জনৰেই মৎস্যগন্ধাৰূপী অজ্ঞান আৰু অবিদ্যাৰ দুৰ্গন্ধবিলাক দূৰ কৰি পৰম পবিত্ৰ ভগৱন্ত কৃষ্ণৰ ভক্তিৰ সুগন্ধি দান কৰিব। পৰম সত্য হ'ল ঈশ্বৰ। এই ঈশ্বৰৰ তত্ত্বকেই তেওঁ বিদিত কৰি এই মায়াৰ যমুনা নদী প্ৰত্যেককে পাৰ হৈ যোৱাৰ, মুখ্য ধামলৈ যোৱাৰ ৰাস্তাটো তেওঁ দেখুৱাই দিব। সেইবাবেই চাকে পদে আমাক পৰাশ নন্দন বুলি, আমাক পৰাশৰ সুত ঋষি বুলি আমাক চাকে উল্লেখ কৰিছে। এই পৰাশৰ স্বৰূপ পবিত্ৰ ঋষিজনৰ কৃপাৰ প্ৰসাদত যোজনগন্ধা, পদ্মগন্ধা সত্যৱতী হ'ল, আৰু এই সত্যৱতীৰ নন্দনী হ'ল বেদব্যাস টিকালজ্ঞ ঋষি। টিকালজ্ঞ ঋষিৰ প্ৰণয়নৰ কুশলতাই সময়লৈকে যি কাম দিলে, কিন্তু এই কৰ্মৰ বাবে এইবাৰ তেওঁ দেখোন নিজেই অশান্ত হৈছে বদৰিকাশ্ৰমত। এই কথাকেই পদে আমাক জনাইছে। এ ব্ৰহ্ম জ্ঞান চিন্তন মনত নাহি দুখ, মনত নাহি সুখ, নজানন্ত কৃষক মনত মিলে সুখ। এই ব্ৰহ্ম জ্ঞান চিন্তন মনত নাহি সুখ, নজানন্ত কৃষক মনত মিলে দুখ। এই অধোমুখে চাবসি হৈয়ানি শবদ, সেই বেলা তৈতে আহি মিলিল নাৰদ। পদে আমাক কৈছে যে ব্ৰহ্ম জ্ঞান চিন্তা কৰিও মনত সুখ অহা নাই বেদব্যাসৰ।
নেজানে তেওঁ কি কাৰণেনো তেওঁ মনত ইমান দুখ যান্ত্ৰণা নামি আহিছে বদৰিকাস্বৰূপ আশ্ৰমত থকা স্বত্তেও। অধোমুখে তেওঁ কোনো ধৰণৰ শব্দ নকৰাকে মৌন হৈ বহি তেওঁ ভাবিবলৈ লাগিছে। আৰু ঠিক সেই সময়তেই দেৱঋষি নাৰদ আহি তাত উপস্থিত হ'ল। এ হাতে দিব বিনা যন্ত্ৰ মুখে ৰাম নাম অহৃদয়ত কৃষ্ণ মূৰ্তি স্ফূৰ্তি বিশ্ৰাম এ প্ৰেমে দবচিতয়াতি ৰোমাঞ্চ শৰীৰ অধাৰায়ে শ্ৰৱন্তে আছৈ নয়নৰ নীৰ। ব্ৰহ্মজ্ঞান চিন্তা কৰিও মনত সুখ আনিব পৰা নাই। বেদব্যাসে তেওঁ মনলৈনো কিয় দুখ আহিছে এই দুখৰ কাৰণো বিচাৰি পোৱা নাই। কেৱল অধোমুখে তললৈ মূৰ কৰি তেওঁ ভাৱ গম্ভীৰ হৈ কেৱল ভাবিবলৈ লাগিছে, মোৰ কি হৈছে, মোৰ মন কিয় স্থিৰ নহয়, মোৰ চিত্ত কিয় আজি চঞ্চল হৈছে। সেই সময়তে হাতত দিব্য বীণা, ৰামকৃষ্ণ হৰি নামৰ ধ্বনি, হৃদয়ত ভগৱন্ত কৃষ্ণৰ নিৰ্গুণ মূৰ্তি আৰু হাঁহি হাঁহি অবিশ্ৰাম ভগৱন্ত কৃষ্ণৰ গীত গাই গাই দুচকুৰে আনন্দৰ বন্যা বোৱাই দেৱঋষি নাৰদ আহি বদৰিকা আশ্ৰমত বেদব্যাসৰ সন্মুখত উপগত হ'ল। এ তুলন্ত যন্ত তমহা হৰিৰ চৰিত্ৰ হে নাৰদক দেখি ব্যাস ঋষি চকিত এ আঠে বেঠে উঠিলা ঢৌ ৰিয়া কৃতাঞ্জলি অপৰম গৌৰৱে ঋষি কৰিয়া সেৱলি। দুখ কাৰো দীৰ্ঘস্থায়ী নহয়। বেদব্যাসৰ চিন্তিত ভাবুক অস্থিৰ চঞ্চল মন ভগৱন্ত কৃষ্ণৰ মূৰ্তি হৃদয়ত ধাৰণ কৰি হাতত দিব্য বীণালৈ ৰামকৃষ্ণ ৰামকৃষ্ণ ধ্বনি বীণাত প্ৰকাশ কৰি মুখেৰে নাৰায়ণ নাৰায়ণ নাম কীৰ্তন কৰি হাঁহি হাঁহি আনন্দৰ ৰূপ হৈ বেদব্যাসৰ সন্মুখত যেতিয়া নাৰদে কৃষ্ণৰ গুণ গাই নৃত্য কৰি দুচকুৰে কৃষ্ণৰ প্ৰেমত অশ্ৰুৰ বন্যা বোৱাবলৈ ধৰিলে বেদব্যাসৰ মৌন হৈ থকা চঞ্চল হৈ থকা চিত্ত সচকিত হৈ গ'ল। কি অদ্ভুত! মই চিন্তাত ভাবুক ব্ৰহ্ম চিন্তা কৰিও মই আনন্দিত হ'ব পৰা নাই। ভগৱন্ত কৃষ্ণৰ নাম কীৰ্তন কৰি বীণাত ৰামকৃষ্ণ ধ্বনি ঝংকাৰিত কৰি দেৱঋষি নাৰদে আনন্দেৰে দুচকু তুলি ভগৱন্ত কৃষ্ণৰে যেন নৃত্য কৰি আনন্দৰ প্ৰকাশত যেন ভগৱন্ত কৃষ্ণত ৰমণ হৈ গৈছে। ভগৱন্ত কৃষ্ণৰ একান্ত ভক্তিৰ পূৰ্ণ প্ৰকাশ সেই সময়ত বেদব্যাসৰ সন্মুখত দেৱঋষি নাৰদ ৰূপ। ব্যাস কেৱল এজন প্ৰণেতা পৰমেশ্বৰেই নহয়, ব্যাসৰ বহুত অৰ্থ আছে। ব্যাস শব্দৰ অৰ্থ হ'ল প্ৰণয়ন। ব্যাস মানে জ্যামিতিক সংজ্ঞাও আছে যে বৃত্তৰ কেন্দ্ৰৰ মাজেৰে পৰিধিৰ দুইটা মূৰক যি ৰেখাখণ্ডই স্পৰ্শ কৰে তাকো ব্যাস বুলি কোৱা হয়। আমাৰ জীৱনো এটা বৃত্ত।
এই সংসাৰখনো এটা বৃত্ত, এই পৃথিৱীখনো এটা বৃত্তই। এই বৃত্তৰ মূল উৎস হ'ল কেন্দ্ৰ মানি হ'ল আত্মা। আত্মাৰূপী কেন্দ্ৰক যেতিয়ালৈকে সাধন সিদ্ধ ঋষি হৈ স্পৰ্শ কৰিব নোৱাৰিব তেতিয়ালৈকে ভগৱন্ত প্ৰভুৰ সান্নিধ্য বেদব্যাস স্বৰূপ প্ৰণেতা পৰমেশ্বৰেও লাভ কৰিব নোৱাৰে। কৃষ্ণৰ প্ৰকৃত ৰহস্য তত্ত্ব বেদব্যাসে প্ৰণয়ন কৰিছে যদিও পুৰাণ, বিভাজন কৰিছে যদিও 4 বেদ, নিৰ্মাণ কৰিছে যদিও অষ্টদশদল মহাভাৰত, অথচ ভগৱন্ত কৃষ্ণৰ ৰহস্যময় ভক্তিৰ তত্ত্ব বেদব্যাসৰ তেতিয়ালৈকে গোচৰ হোৱা নাই। দেৱঋষি নাৰদৰ আনন্দময় যি ৰূপ, এই ৰূপ দৰ্শন কৰি তেওঁ সুচকিত হৈ গৈছে আৰু গৌৰৱেৰে উঠি গৈ গীতাঞ্জলি কৰি হে ঋষি শ্ৰেষ্ঠ বুলি নাৰদ ঋষি দেৱঋষি স্বৰূপ নাৰদক টিকালজ্ঞ ঋষি বেদব্যাসে সেৱা কৰিলে। নাৰদ ব্যাস সংবাদ, ভাগৱতৰ প্ৰথম স্কন্ধৰ প্ৰথম সংবাদ। সংবাদ মানে আচলতে কি? সং মূল সংস্কৃত ধাতু, সং মানে অক্ষৰ ব্ৰহ্ম, সং মানে অবিনাশী ব্ৰহ্ম, সং মানে নিৰ্গুণ শব্দ ব্ৰহ্ম। সেইবাবেই সংৰ লগত বাদ কাৰ লগত হয়? বাদ হয় ব্ৰহ্মৰ লগত, বাদ হয় পৰম ব্ৰহ্মৰ বাবে, বাদ হয় জগতৰ ঈশ্বৰৰ সান্নিধ্য লাভ কৰিবৰ বাবে। ভগৱন্ত কৃষ্ণৰ স্বৰূপ সান্নিধ্য লাভ কৰিবলৈ ভাগৱতৰ প্ৰথম স্কন্ধত সংবাদ হৈছে নাৰদ ব্যাস সংবাদ। নাৰদ হ'ল গুৰু, ব্যাস হ'ল শিষ্য। ভাগৱতৰ প্ৰথম স্কন্ধ হ'ল ভাগৱত ভগৱন্ত স্বৰূপ বাংময় মূৰ্তিৰ বামপদ। এই বামপদত ধাৰণ কৰিছে সমস্ত গুৰুৰ ৰহস্য তত্ত্ব। যেতিয়ালৈকে গুৰুৰূপী গোবিন্দ আমাৰ হৃদয়লৈ নাহিব তেতিয়ালৈকে ভগৱন্ত কৃষ্ণৰ স্বৰূপ উপলব্ধি আৰু পৰিচয় আমি কেতিয়াও লাভ কৰিব নোৱাৰিম। বেদব্যাসে শাস্ত্ৰ প্ৰণয়ন কৰিছে, পুৰাণ প্ৰণয়ন কৰিছে, বেদক বিভাজন কৰিছে আৰু অষ্টদশদল মহাভাৰত নিৰ্মাণ কৰিছে, অথচ তেওঁ চিত্ত স্থিৰ কৰিব পৰা নাই, মনক শান্ত কৰিব পৰা নাই। কিয়নো বহুত ভকতেই ক'ব খোজে যে বেদব্যাসৰ বোলে গুৰু ভগৱান নাই। কিন্তু 18 নম্বৰ বা অষ্টাদশ পুৰাণ প্ৰণয়ন কৰিবৰ আগে আগে বেদব্যাসৰ ওচৰলৈ গুৰুৰ ৰূপত আহি গ'ল দেৱঋষি নাৰদ। নাৰদ স্বৰূপ দেৱঋষি যদিহে গুৰু ব্যাস স্বৰূপ প্ৰণেতা, তেওঁৰ ওচৰত শিষ্য হ'ল। গুৰু আৰু শিষ্যৰ পৰম্পৰাৰে ভাগৱত শাস্ত্ৰৰ প্ৰণয়ন হৈছে। এই মধ্য ধৰাধামলৈ ভাগৱত শাস্ত্ৰ নামি আহিছে। সেয়েহে গুৰু অবিহনে ভাগৱত স্বৰূপ ভগৱন্তৰ ৰহস্য ভক্তি কেতিয়াও সম্ভৱ নহয়। ভাগৱতৰ পৰম পবিত্ৰ এই তত্ত্ব কথা ভাগৱত বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰ আৰু বাস্তৱ দিশত এই শাস্ত্ৰই এই কৰ্ম আমাক কৰিও দেখুৱাইছে। হে দিলন্ত আসন আনি বহিবাৰতৰে হে পাদ্যে অজ্ঞে গন্ধে ধূপে পূজিলা সাদৰে এ পনি পাতে পুচিলা কো হলয়া গমন হে নাৰদে পুচিলা পাছে ব্যাসত বচন। দেৱঋষি নাৰদক গীতাঞ্জলি কৰিলে, প্ৰণাম কৰিলে, শ্ৰদ্ধা নিবেদন কৰিলে আৰু আসন আনি বহিবলৈ দি
পাদ্য অৰ্ঘ্য গন্ধে ধূপে চাৰিটা বস্তুৰে সৈতে পূজিলে। এতিয়া এই চাৰিওটা বস্তুৱে হ'ল প্ৰতীক। পাদ্য অৰ্ঘ্য গন্ধে ধূপে এই চাৰিটা বস্তুনো কি? পাদ্য মানে হ'ল ভগৱন্তৰ পৰম পদ, অৰ্ঘ্য মানে হ'ল ভগৱন্তৰ পৰম সত্তা, গন্ধে মানে হ'ল ভগৱন্তৰ পবিত্ৰ সুগন্ধি, আৰু ধূপে মানে হ'ল এই সমস্ত সুগন্ধিক ব্ৰহ্মাণ্ডত ব্যাপ্ত কৰি দিয়াৰ আনন্দ। পাদ্য অৰ্ঘ্য গন্ধে ধূপে এই চাৰিটা বস্তুত চাৰিটা তত্ত্ব। ভগৱন্ত প্ৰভুৰ চাৰি মূৰ্তি, চাৰি অস্ত্ৰ, ভগৱন্ত প্ৰভুৰ গুৰুদেৱ নাম আৰু ভকত এই ৰহস্য তত্ত্ব ইয়াত যেন প্ৰতিপাদন হৈছে। সেয়েহে ভগৱন্তৰ চতুৰ্ভুজ ৰূপ, ভগৱন্তৰ চাৰি তত্ত্ব এই সমস্তবিলাকক সন্মুখত লৈ দেৱঋষি নাৰদ স্বৰূপ অতিথিজনক পনেতা স্বৰূপ পৰমেশ্বৰ বেদব্যাসে গীতাঞ্জলি কৰিলে আৰু সেৱা জনালে। আৰু প্ৰণিপাত জনাই সুধিলে যে বদৰিকা আশ্ৰমলৈ আপুনিনো কি উদ্দেশ্যেৰে আহিলে? এই বুলি দেৱঋষি নাৰদক বেদব্যাসে প্ৰশ্ন কৰিলে। আৰু তাৰ পাছত নাৰদৰ প্ৰশ্ন হ'ল বেদব্যাসৰ প্ৰতি। অহাসিয়া বলন্ত ঋষি কহিও বৃত্তান্ত, কিবা হেতো নাহি কেতো মাৰচিত শান্ত, মহায়ুষ পিছকীয় থিৰ নুহিচিত, মহন্তৰো মোহাইতো কিনো বিপৰীত। নাৰদক প্ৰশ্ন কৰিলে বেদব্যাসে যে হে দেৱঋষি, আপোনাৰ আগমনৰ উদ্দেশ্য জানিব পাৰোঁনে? নাৰদে তেতিয়া প্ৰশ্নৰ উত্তৰ দিলে হাঁহি হাঁহি, যে হাঁহি হাঁহি ঋষিয়ে বৃত্তান্ত ক'লে যে মই দেখি আছিলোঁ তোমাৰ চিত্তনো কিয় ইমান অশান্ত, তোমাৰ চিত্ত কিয় ইমান চঞ্চল, তুমি উচপিচ কৰি অস্থিৰ হৈ কিয় আছা? তুমিতো মহন্ত, মহন্তজন সদায় শান্ত শিষ্ট গহীন গম্ভীৰ ৰহস্য ভক্তিৰ তত্ত্বৰে পৰিপুষ্ট, কিন্তু আজি যে তোমাক ব্যতিক্ৰম দেখিলোঁ। নাৰদ স্বৰূপ দেৱঋষিৰ টীকালজ্ঞ ঋষি বেদব্যাসৰ প্ৰতি ই বাৰ্তা। অ চাৰিও বেদৰ কৰি লাহা ভেদ, যাৰ যেন জাতি ধৰ্ম দিলা পৰিছেদ, কৰিলা ভাৰত ৰাণয়ষ্টাদশ, জগতত ব্যাপিলা তু মাৰ মহাযশ। দেৱঋষি নাৰদে বেদব্যাসক ক'লে যে চাৰিও বেদৰ তুমি শাখাবিলাকক বিভাজন কৰিলা। বেদ অশৃংখলাবদ্ধ আছিলে। বেদব্যাস স্বৰূপ পনেতা স্বৰূপ পৰমেশ্বৰে বেদক চাৰিটা শাখাত ঋক্যুজ সাম আৰু অথৰ্বত শৃংখলাবদ্ধ কৰি বিভাজন কৰিলে। বেদৰ নিয়ম ৰচনা কৰি কিমতে বেদৰ কৰ্ম সম্পাদন কৰিব পৰা যাব তাক শৃংখলাবদ্ধভাৱে তেওঁ ঋষিসকলৰ মাজত প্ৰচাৰ কৰিলে। যে যেনে জাতি ধৰ্ম সেইমতে তুমি সমস্তবিলাকক পৰিচ্ছেদ বা নিৰ্ণয় তুমি দিলা। কৰিলাহা ভাৰত পুৰাণ অষ্টাদশ, এই কথাষাৰত বিতৰ্কও আহে
যে অষ্টাদশ পুৰাণ বুলি কিয় ক'লে? আচলতে অষ্টাদশ পুৰাণ বুলি কোৱা নাই, ভালকৈ আমি পদটো চাব লাগিব। কৰিলাহা ভাৰত পুৰাণ অষ্টাদশ, অৰ্থাৎ পুৰাণ হ'ল 17খন তেতিয়ালৈকে প্ৰণয়ন কৰিছে, আৰু মহাভাৰত পঞ্চম বেদ বেদব্যাসে প্ৰণয়ন কৰিছে। পঞ্চম বেদ স্বৰূপ এখন শাস্ত্ৰ আৰু 17 পুৰাণ 17খন, গতিকে মুঠ পৰিমাণ হ'ল 18খন। সেইটো কাৰণে সংখ্যাক মিলাই পদে আমাক জনাইছে কৰিলাহা ভাৰত পুৰাণ অষ্টাদশ। ভাৰত মানে হ'ল পঞ্চম বেদ, যাক আমি মহাভাৰত বুলি কওঁ। বেদক বিভাজন কৰিছে, পঞ্চভূতৰ ঈশ্বৰময় তত্ত্বক বিদিত কৰি স্বৰ্গৰ সুখৰ আনন্দৰ ৰহস্যক জানিবৰ কাৰণে বেদব্যাসে পঞ্চম বেদ নিৰ্মাণ কৰিছিলে। এই পঞ্চম বেদৰ লগত 17 পুৰাণ যদি লগ হয় তেতিয়াহ'লে 18 হয়, আৰু এই 18টোক একেলগে অষ্টাদশ বুলি কোৱা হয়। সেয়েহে পদে কৈছে কৰিলাহা ভাৰত পুৰাণ অষ্টাদশ, অৰ্থাৎ ভাৰত মানে হ'ল মহাভাৰত আৰু 17 পুৰাণ লগ হৈ পেলাই হৈছে অষ্টাদশ, 18খন। জগতত ব্যাপিলে তোমাৰ মহাযশ, গোটেই জগতত তোমাৰ মহান যশ ব্যাপ্ত হৈ পৰিছে। এ ব্ৰহ্ম সাক্ষাৎ কৰি কৰা সমাধিত, তথাপি তোমাৰ কেনে অসন্তুষ্ট চিত্ত, কহিও কৰি সিমুত ইহাৰ কাৰণ, শুনি পণিপাতে ব্যাসে বুলিলা বচন। ব্ৰহ্মকো তুমি সাক্ষাৎ কৰা সমাধিত, তথাপি তোমাৰ চিত্ত অসন্তুষ্ট কিয় হৈছে? হে ঋষি, মোৰ চিত্ত অস্থিৰ হোৱাৰ কাৰণ মই বিচাৰি পোৱা নাই। হে ঋষি শ্ৰেষ্ঠ দেৱঋষি নাৰদ, মোৰ চিত্ত অস্থিৰ হোৱাৰ কাৰণটো আপুনিয়েই মোৰ গুৰুৰূপী ভগৱান হৈ বিদিত কৰক বা জনাওক। হওঁ যদি আমি বেদ শাস্ত্ৰত পাৰ্গত, কৰুণীতে ঈশ্বৰৰ পনাকৰ মজত, মহাজ্ঞান পূৰ্ণ আমি জগতে প্ৰখ্যাত, হুন্ত সমাধিতে ব্ৰহ্ম আপুনি সাক্ষাৎ, তথাপি নুগুচে মোৰ মনয় সন্তোষ, নপাওঁ বিমৰি কিবা কৰি আছো দোষ, আপুনি অগাধ বুদ্ধি অংশয় অৱতাৰ, পুছো তোমাত কয়ো কাৰণ ইয়াৰ। বেদব্যাসৰ যদিও প্ৰণেতাস্বৰূপ পৰমেশ্বৰ ৰূপ, যদিও তেখেত টিকালজ্ঞ ঋষি, ভাগৱত শাস্ত্ৰই কোনোদিন অসত্যৰ আশ্ৰয় লৈ দেখুওৱা নাই। বেদব্যাসৰ চিত্ত যদিও অস্থিৰ, মন যদিও চঞ্চল, অথচ তেওঁ নিজৰ সমস্যাৰ সমাধান বা সুদুত্তৰ ক'তো বিচাৰি নাপালে। আৰু এইবাৰ দেৱঋষি যিজন অংশ অৱতাৰ ঈশ্বৰৰ নাৰদ স্বৰূপ শ্ৰেষ্ঠ ঋষিজনৰ চৰণত তেওঁ সমৰ্পিত হ'ল, আৰু সমস্ত সমস্যা ভগৱন্ত কৃষ্ণক চিন্তা কৰি কিয়নো মোৰ এনে সমস্যা হৈছে বুলি গুৰুৰূপী গোবিন্দ নাৰদৰূপী দেৱঋষিক তেওঁ সংশয় ছেদনৰ প্ৰশ্ন সুধি দিলে। হে কৃপালো বাপ বান্ধৱ আই সমস্ত, যিজন নাৰদ স্বৰূপ দেৱঋষিয়ে
ৰত্নাকৰ স্বৰূপ দস্যুক এটি প্ৰশ্ন সুধি দিয়াৰ কাৰণে ৰত্নাকৰ বাল্মীকি নামৰ ঋষি হৈ গ'ল। যিজন নাৰদ স্বৰূপ দেৱ ঋষিয়ে প্ৰহ্লাদ স্বৰূপ ভকতক মাতৃৰ গৰ্ভত থাকোঁতেই সমস্ত ভাগৱতৰ ৰহস্যময় তত্ত্ব দৰ্শন কৰাইছিলে, সেইজন গোবিন্দ কৃষ্ণৰ পৰম পবিত্ৰ শুদ্ধ ভাগৱত মূৰ্তি ৰূপ। সেয়েহে আমি অধ্যয়ন কৰা বা পাঠ কৰা এই ভাগ যিদৰে বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰ ভাগৱত শাস্ত্ৰত নাৰদ স্বৰূপ দেৱ ঋষিও যেন মহাভাগৱত স্বৰূপ ঈশ্বৰৰ এক পৰিপূৰ্ণ তত্ত্ব। বেদব্যাস স্বৰূপ প্ৰণেতা পৰমেশ্বৰক যদিও তেওঁ টীকালজ্ঞ ঋষি, যদিও তেওঁ সমস্ত শাস্ত্ৰ তত্ত্ব মৰ্মৰ অৰ্থ জানে, অথচ নাৰদ স্বৰূপ দেৱ ঋষি বেদব্যাস স্বৰূপ প্ৰণেতাৰ এইবাৰ গুৰুস্বৰূপ আশ্ৰয় হ'ল। গুৰুৰূপী গোবিন্দ হৈ বেদব্যাসক দেৱ ঋষি নাৰদে ভাগৱত শাস্ত্ৰৰ প্ৰথম স্কন্ধত উদ্ধাৰ কৰিবৰ কাৰণে পৰামৰ্শ দিব বিচাৰিছে। সেই কৃপালো বাপ বান্ধৱাই সমস্ত নাৰদৰ ৰহস্য তত্ত্ব আমিনো কি ক'ম। যিজনে সনত কুমাৰ স্বৰূপ তেওঁ জ্যেষ্ঠ ভাতৃৰ ওচৰত ৰহস্যময় ভক্তিৰ তত্ত্বৰ জ্ঞান লাভ কৰিছে, যিজন নাৰদ স্বৰূপ দেৱ ঋষিয়ে তেওঁ পিতৃ ব্ৰহ্মাদেৱৰ পৰা এই বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ লাভ কৰিছে, যিজনে পঞ্চৰাত্ৰ স্বৰূপ তন্ত্ৰ প্ৰণয়ন কৰি ভগৱন্ত কৃষ্ণক উপাসনা কৰিছে, ভগৱন্ত কৃষ্ণৰে এক নিৰ্মল ৰূপ হৈ ভাগৱত যিদৰে ভগৱন্তৰ বাংময় মূৰ্তি, দেৱ ঋষি নাৰদো এই ভগৱন্তৰ অংশ অৱতাৰ স্বৰূপ ঈশ্বৰৰেই মূৰ্তি। ভগৱন্ত কৃষ্ণৰে এক দিব্য ৰূপ হৈ প্ৰণেতা স্বৰূপ পৰমেশ্বৰক বেদব্যাসক গুৰুৰ ভূমিকা গ্ৰহণ কৰি শিষ্যৰূপত বেদব্যাসক তেওঁ উপদেশ দান কৰিলে। সেই কৃপালু বাপ বান্ধৱ আই সমস্ত আমাৰ আজিৰ প্ৰথম স্কন্ধৰ ভাগৱতৰ সৰল সহজ বিশ্লেষণৰ পৰ্যালোচনাৰ আমি এইভাগী পাঠ পৰ্যালোচনাৰ ইমানতে সামৰণি সেৱা ধৰিছোঁ। আমাৰ উচ্চাৰণ আৰু পাঠত কেইবাবাৰো খোকোজা লাগি ভুল ভ্ৰান্তিও হৈছে। সেই কৃপালু বাপ বান্ধৱ সমস্ত আমাৰ সমস্ত দোষাদোষ আপোনাসৱে মৰিহন কৰিব বুলি আমি সেৱা জনালোঁ। হৰি ৰাম, জয় গুৰু শংকৰ মাধৱ কৃষ্ণ।